এই দিনত যিদিনত আমাৰ বিজেপি চৰকাৰে গো হত্যা বন্ধ কৰি আছে তাৰ পিছতো এই গৰুৰ চামৰাবোৰ আনি এই ধৰণে যি অবৈধভাৱে গো হত্যা কৰি গৰুৰ চামৰাবোৰ লৈ তেওঁলোকে অবৈধভাৱে চিণ্ডিকেট চলাই আছে সেইটো বন্ধ হ'ব লাগে। আৰু ইয়াৰ লগত জড়িত যাই আছে প্ৰশাসনে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব লাগে। মালটো আছিলে নামটো কি আছিল তাত আব্দুল বাৰেক নামৰ মানুহজনৰ আমি জানিব পৰা মতে তেওঁলোকৰ থ্ৰুদি এজন মানুহক ধৰা হৈছে। তেওঁ জনোৱা মতে আব্দুল বাৰেক ইয়াৰ মেইন ভিক্টিম। গতিকে এই আব্দুল বাৰেকক প্ৰশাসনে ধৰি কঠোৰ শাস্তি দিব লাগে। সি ক'ৰ পৰা সাহস পাই আছে? কিমান মাল আছে ইয়াতে প্ৰায় তেওঁলোকে জনোৱা মতে 8-10 লাখ টকাৰ মাল আছে ইয়াতে। ট্ৰাক ক'ত লৈ যাব ওলাইছিল এইখিনি ক'ত এতিয়া হয়তো বাংলাদেশ পাকিস্তান পঠাবই। গৰুৰ চামৰা পাইছোঁ আমি, যিটো ছালটো হয় আৰু মানে ইয়াতে আমি গাড়ীখনত পালোঁ, পাই ইয়াতে ধৰি আমি প্ৰশাসনক কি গাড়ীখন গাড়ীখন মানে ইয়াতে হয় আপোনাৰ কাষত NL01L0522 নম্বৰত। এইখন ট্ৰাক মানে আজি আমি 3 দিন ধৰি মানে আমি এটা খবৰ পাইছিলোঁ যে এইখন ট্ৰাকত মানে গৰু আমাৰ বৰপেটা অঞ্চলত যিখিনি অঞ্চলত গৰু মানে এতিয়া গো হত্যা হৈ আছে তাৰে চামৰাটো এইটো মানে বাহিৰত লেডাৰ যিটো হয় লেডাৰৰ কাৰণে এইটো তেওঁলোকে মানে ইয়াৰ পৰা মনে মনে মানে তেওঁলোকে চোৰাংভাৱে এইটো বেহা কৰি আছিল। তো আমি 3 দিন ধৰি ৰখি আছিলোঁ। তো গাড়ীখন আছিল হাউলিৰ পৰা গাড়ীখন যোৱা ৰাতি 3টামান বজাত এইখিনি স্থানত আহি গাড়ীখন ইয়াত পাৰ্কিং কৰিলে। তো আজি ৰাতিপুৱাৰ পৰা আমি মানে গোটেই ৰাতিটো আৰু ৰখিলোঁ আমি। ৰাতিপুৱা 7টামান বজাৰ পৰা এখন বলেৰো দিয়াইৰে মানে বিভিন্ন ঠাইত য'ত য'ত মালবিলাক ষ্টক আছিল তাৰে পৰা আনি এই ট্ৰাকখনত লোড কৰিছিল। তেতিয়া আমি ইয়াতে আহি আমি লগতে আমাৰ হিন্দু সুৰক্ষা সেনাৰ দাদাহঁতক আমি মাতিলোঁ, ৰাষ্ট্ৰীয় বজৰং দলৰ দাদাহঁতক মাতি আমি যৌথভাৱে মিলিত হৈ আমি গাড়ীখন ইয়াতে কৰায়ত্ব কৰি বৰপেটা ৰোড প্ৰশাসনক আমি এতিয়া এই জাগাত ডক্টৰৰ নাম এইখনক আপোনাৰ এনে 7 বনিৰ টোপ বুলি কয়, বৰপেটা ৰোড।